সোণাৰু কাঞ্চন কৃষ্ণচূড়া খ্যাত প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইৰ সৈতে সেউজীয়া গছক ভাল পোৱা জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাং, কুসুম কৈলাশ, সুৰেন্দ্ৰ লোহাৰ আদি প্ৰমুখ্যে বিচিত্ৰ নাৰায়ণ বৰা আৰু ডুমৰ দলং চাহ বাগিচাৰ বাগানীয়া লোকসকলৰ সহযোগত চৰাইদেউ জিলাৰ ডুমৰ দলং চাহ বাগিচাৰ পথৰ দুয়োকাষে ৰোপণ কৰিলে সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ প্ৰায় ৩০০ গছ পুলি। ডুমৰ দলং চাহ বাগিচাৰ চাহ জনগোষ্ঠীৰ লোকসকলক লগত লৈ সোণাৰু কাঞ্চন কৃষ্ণচূড়া অনুষ্ঠানটোৰ দেওবাৰে গঠন কৰা হয় এখন বৃহৎ আঞ্চলিক সমিতি। আঞ্চলিক সমিতি গঠন অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশ আৰু সুৰেন্দ্ৰ লোহাৰে পৰিৱেশন কৰা বাগানীয়া গীতৰ মাজেৰে চাহ বাগানীয়া লোকসকলক নচাই তোলাৰ লগতে সম্প্ৰীতিৰ এনাজৰীডাল অধিক শক্তিশালী কৰাৰ পৰিলক্ষিত হয়। চৰাইদেউ জিলাখনক সেউজীকৰণ কৰাৰ সপোন আগত ৰাখি সেউজ কোঁৱৰ অনুপ পাটকাইৰ নেতৃত্বত বৰ্তমানলৈকে প্ৰায় ২ লাখ ৰোপণ কৰা হয় গছপুলি। সকলোৱে দেখা পাইছে বৰ্তমান সময়ত গৰমে ৰাজ্যত ভংগ কৰিছে সকলো অভিলেখ। ৰাজ্যত ৪০ ডিগ্ৰী পৰ্যন্ত হৈছে তাপমাত্ৰা। গছৰ অবিহনে বায়ু প্ৰদূষণ হ্ৰাস কৰা, পৰিৱেশ ৰক্ষা কৰা, বিশুদ্ধ অক্সিজেন ৰক্ষা কৰা, উশাহ নিশাহ লোৱা সম্ভৱ নহয়। এই উদ্দেশ্যৰে প্ৰকৃতিৰ স্বাৰ্থত অনুপ পাটকাইৰ সৈতে হাতত হাত মিলাই ওলাই আহিছে উজনি অসমৰ প্ৰায়ভাগ কণ্ঠশিল্পী, সাংবাদিক, সচেতন ৰাইজ আৰু যুৱক যুৱতীৰ সমদলত প্ৰতিষ্ঠিত হোৱা সোণাৰু কাঞ্চন কৃষ্ণচূড়া অনুষ্ঠান। আমি 2019 বৰ্ষৰ 1 ডিচেম্বৰৰ পৰা গোটেই চৰাইদেউ জিলাখনতে সোণাৰু কাঞ্চন কৃষ্ণচূড়া পলাশ এইবিলাক ৰোপণ কৰি গৈছোঁ। যিবিলাক থলুৱাভাৱে আমাৰ অসমত হয় সেই গছ গছনি ৰোপণ কৰি গৈছোঁ পৰিকল্পিতভাৱে পৰিকল্পনা কৰি। আমি সপোন দেখিছোঁ আৰু সপোনক বাস্তৱায়িত কৰিবৰ কাৰণে আমি সদায় ব্যাকুল হৈ পৰিছোঁ। আমাৰ উদ্দেশ্য এটাই, গোটেই চৰাইদেউ জিলাখনক সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ ৰঙেৰে এক ৰঙীন আভাস দি আমি এক পৰিৱেশ গঢ়িব তুলিছোঁ আৰু সেই পৰিৱেশ চাবলৈ যাতে পৰ্যটকক আমি আকৰ্ষিত কৰিব পাৰোঁ তাৰ কাৰণে আমি এই ব্যৱস্থাখিনি আমি হাতত লৈছোঁ। আৰু আপোনালোকে যিহেতু জানে ইতিমধ্যেই চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্থান পালে আৰু আমি আশা ৰাখিছোঁ চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ লগে লগে তাৰ যি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হ'ব, তালৈ পৰ্যটক আহিব আৰু সেই পৰ্যটকে এই ফুলবিলাকৰ প্ৰতি আকৰ্ষিত হৈ তেওঁলোকে আকৌ ঘৰত গৈ তেওঁলোকে আৰু পৰ্যটকক ইয়ালৈ আহিবলৈ তেওঁলোকৰ যি অঙহী বঙহী আছে তেওঁলোকক নিমন্ত্ৰণ জনাব বুলি আমি আশা ৰাখিছোঁ। আৰু আমি সেই একে উদ্দেশ্য আগত ৰাখি ডুমৰ দলং চাহ বাগিচাটো আমি গছপুলি ৰোপণ কৰিছোঁ। যিহেতু ডুমৰ দলং চাহ বাগিচাখন অতি পুৰণি চাহ বাগিচা আৰু ইয়াতেই ব্ৰিটিছে প্ৰথমখন চিকিৎসালয় স্থাপন কৰিছিল আৰু সেই চাহ বাগিচাখনতো যাতে আমি এটা টি টুৰিজিম যাতে গঢ়ি তুলিব পাৰোঁ তাৰ উদ্দেশ্য আগত ৰাখি আমি এই ডুমৰ দলং চাহ বাগিচাখনত সোণাৰু কাঞ্চন কৃষ্ণচূড়া ৰোপণ কৰিছোঁ। সেই ফুল চাবলৈ আহক আৰু পৰ্যটকে টি টুৰিজিমৰ সহায়ত যাতে এই বাগানখন পৰিদৰ্শন কৰিবলৈ আহে আৰু টি টুৰিজিম চাবলৈ আহিলেই কি হ'ব, আমাৰ যিসকল চাহ জনজাতি যিসকল এতিয়া শিক্ষিত নিবনুৱা যুৱক যুৱতী উঠি আহিছে, শিক্ষা গ্ৰহণ কৰিছে, তেওঁলোকে সংস্থাপিত হ'বলৈ বাট মুকলি হ'ব। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।